ডাঙৰীয়াৰ স্ক্ৰীনশ্বট তেওঁ দিয়া স্ক্ৰীনশ্বটৰ কালি যিটো 9:30 বজাত দিছে বা 9:45 মানত বোধহয় দিছে নেকি, ইমান সময়ত দিছে। সেই স্ক্ৰীনশ্বট যোৱা 4 তাৰিখে আমাৰ ভিচি শেষ হোৱাৰ পিছতেই সেই স্ক্ৰীনশ্বট ভিচিত উপস্থিত থকা আমাৰ যিসকল সন্মানীয় কাৰ্যকৰ্তা তেওঁলোকে অলৰেডি এইটো ফেচবুকতে হওক বা তেওঁলোকৰ এক্সতে হওক ইনষ্টাগ্ৰামতে হওক অলৰেডি এইটো দি থোৱা আছে। গতিকে অখিল গগৈ ডাঙৰীয়াই মানুহক বুৰ্বক বনাব বিচাৰিছে, প্ৰৰোচিত কৰিব বিচাৰিছে। মই আগতেও কৈছোঁ, কালিও কৈছোঁ, অখিল গগৈ ডাঙৰীয়াৰ হাতত যিখিনি তথ্য থকা বুলি কৈছে, এই তথ্যৰ মানে 5 পইচাৰো দম নাই। মই ক'লোঁ নহয়, 5 পইচাৰো দম নাই। আজিকালি 5 পইচাটো নচলে, তথাপিও 5 পইচা আজিকালি আমাৰ মানে এনেকুৱা ধৰণৰ মানুহ আছে যাৰ এনেকুৱা ধৰণৰ কথাৰ কোনো গুৰুত্ব নাই। আমি 5 নয়া বুলি কওঁ নলবাৰীত, 5 নয়াৰো দম নাই, এটা দাম নাই অখিল গগৈৰ বক্তব্যত। আৰু এতিয়া এই যে ইণ্ডিয়া এলায়েন্সৰ নেতাবিলাক, অখিল গগৈ ক'লে 60টা, এওঁ ক'লে 31টা, এওঁলোকে ঠিক কৰি লওক কিমানত আমি নাম কটাব বিচাৰিছোঁ।